হে আল্লাহ দয়া করা আমাক উদ্ধার করা হেফাজত করো ইয়া আল্লাহ আমাদের গুনার কারণে আল্লাহ আমাদেরকে তোমার গজব দিও না মাওলা ইয়া আল্লাহ এই গজব থেকে আমাদেরকে উদ্ধার করো মাওলা জুম্মা নামাজ আদায় কৰি ব্ৰহ্মপুত্ৰৰ পাৰত দোয়া প্ৰাৰ্থনা মুছলমান ৰাইজৰ হেফাজত করো ইয়া আল্লাহ আমাদের গুনার কারণে আল্লাহ আমাদেরকে তোমার গজব দিও না মাওলা ইয়া আল্লাহ ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই কন্দুৱাইছে হাতশিঙিমাৰীবাসীক ভয় শংকাত কটাইছে দিন ৰাতি হাতশিঙিমাৰীৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ ওচৰত কৰিছে দোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বহাৰা হোৱাৰ ৰাইজৰ বিননি হে আল্লাহ আৰু কষ্ট নিদিবা আমাক ৰক্ষা কৰা দয়া কৰা আমাক আল্লাহৰ কৃপা দৃষ্টি বিচাৰি দোৱা কৰিছে আজি শুক্রবার আমার এইখানে ঠাইৰ নাম হলো সুকচর আমি শুক্রবারে নামাজ পড়ি আমি ইসলাম ধর্মী মানুষ নদীর কারণে দোয়া করিলো আজি সুকচরত যেটো পরিস্থিতি যদি গৰাখহনীয়া যেনেকৈ ভাঙি আছে যদি কোনো প্রোটেকশনের ব্যবস্থা না হয় পার্মানেন্ট তেতিয়াহ'লে আমার চাউচালমারা ডিস্ট্রিক্ট না থাকে আমি অসম সরকার আর ভারত সরকারক অনুরোধ করো যাতে সুকচর অঞ্চলের সমূহীয়া রাইজে অনুরোধ জানাও যাতে অতি তাড়াতাড়ি আমার সুকচরের গৰাখহনীয়া নদীর গৰাখহনীয়ার বাবে পার্মানেন্ট এটা প্রোটেকশনের ব্যবস্থা করে ইসলাম ধর্মী মানুষ শুক্রবারের নামাজের পিছত আমি অলপ ইসলাম ধর্মী মতে অলপ দোয়া খাইর করে আমি সমবেত হয়েছো আমার নদী গৰাখহনীয়া এতিয়া 2 দিনের ভিতৰত পুরা নদী এইটো গৰাখহনীয়া ক্রাশ কৰি আছে আৰু আমাৰ ঐতিহ্যমণ্ডিত আৰু সুকচৰ এছালি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে আৰু এখন PSC হস্পিটেল আছে ভেটেনারি আছে যিখিনি অলপ আছে আৰু এইখিনি পুরা নদীৰ গৰাখহনীয়াত পৰি গৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমি দক্ষিণপাৰা মানকাছাৰ জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যাতে অতি সোনকালে আমাৰ এটা স্থায়ী সমাধানৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰে যদি নকৰে তেনেহ'লে আমাৰ নদীৰ যিখিনি আছে আৰু এইখিনি গোটেই গৰাখহনীয়া এইটো ভাঙি চুৰমাৰ হৈ যাব গতিকে প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ সমূহীয়া ৰাইজ আমি একত্ৰিত হৈছোঁ সুকচৰ অঞ্চলৰ ৰাইজ অতি সোনকালে এটা পাৰ্মানেণ্ট চলিউশ্যন কৰি দিয়ে তেতিয়াহে আমি এই প্ৰটেকশ্যনৰ যোজনাৰ পৰা আমি অলপ ৰক্ষা পাৰিম এইটো মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ মাননীয় মন্ত্ৰী আছে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা দেৱক যাতে এটা মানে চাৰ্টেন ভিজিট কৰিব লাগে ভিজিট কৰি কিবা এটা সলিউশ্যন দিব লাগে এইখিনি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আৰু জিলা প্ৰশাসনৰ ওচৰত আমি সমূহীয়া ৰাইজে একত্ৰিত হৈ প্ৰটেকশ্যনৰ কাৰণে স্থায়ী সমাধান হাতশিঙিমাৰীৰ পৰা দেলৱাৰ হুছেইনৰ ৰিপৰ্ট টাইম 8 আল্লাহ নদীর কোনো ক্ষমতা নাই মাওলা আল্লাহ তুমি যদি রহম করো মাওলা নদীর কোনো ক্ষমতা নাই